নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মই পূৰ্ণিমা কোচ। আপুনি ক'ৰ পৰা আহিছে? মই ঢেকীয়াজুলিত মোৰ মাৰ ঘৰ। মই বিয়া হৈছোঁ তেজপুৰত। মই এতিয়া বৰ্তমান ঢেকীয়াজুলিত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 ডিচেম্বৰ 30 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ। মই বিশেষকৈ শিৱ আৰু কালীৰ পূজা কৰিছিলোঁ। মানে তেখেতৰে মই মেইন বুলি ভাবি আছিলোঁ আৰু মই বহুত ভক্তি কৰিছিলোঁ। মই বিশেষকৈ কালী এটা মায়ে পোৱালীক ভালকৈ চায় বুলি মই তেখেতৰ চালিচা বুলি কয়, প্ৰত্যেক বছৰত মই ব্ৰত ৰাখোঁ আৰু চালিচা কৰিছিলোঁ। আৰু শিৱক মই দেউতা বুলি নিজে ভাবি লৈছিলোঁ। গতিকে মই শিৱৰ সাধনা ওম নমঃ শিৱায় এটা জাপ বুলি ভাবি লৈছিলোঁ নিজেই। এতিয়া মই সেয়াই কৰি গৈছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি সাধনা কালী মাৰ পূজা কৰিছিলে, আপুনি ভগৱান শিৱৰো পূজা কৰিছিলে, সেই সাধনাবিলাক কৰি থকাৰ স্বত্তেও আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মোৰ অলপ এনেকুৱা হ'ল কি মই তেওঁলোকৰ পূজা পাঠ কৰি আছোঁ, কিন্তু মই মোৰ ঢেকীয়াজুলিত মোৰ দোকান আছে, পাৰ্লাৰ। এনেকৈ পূজা পাঠ কৰি মেলি থাকিলেও মোৰ কাষ্টমাৰ নাথাকে। আৰু শুনিবলৈ পাওঁ বহুত জেগাত এনেকুৱা কাষ্টমাৰ হৈছে, তেনেকুৱা হৈছে। মই বিমূৰত পৰি গৈছিলোঁ। মই কামো কৰোঁ, তেনেকৈ মই চাদত দহি বটো, ইটো সিটো কৰোঁ। নাই, মোৰ একো কাম বন একো নোহোৱা গৈছিলে। একে অৱস্থা নাই মোৰ। না মোৰ খোৱা আছিলে, না মোৰ পিন্ধা আছিলে। মোৰ বেলেগৰ ওচৰত মই হাত পাতিবলগীয়া হৈ গৈছিলে। অথচ মোৰ দোকান আছে। মানুহে কয় কি এনেকুৱা অৱস্থা, কিন্তু তথাপিও মই একো তেনেকৈ লাভ পোৱা নাছিল। গতিকে মই মোৰ বাইদেউৰ ওচৰলৈ গৈছিলোঁ টকা 10টা বিচাৰি। সেই টকা 10টা বিচাৰি এইকাৰণে গৈছিলোঁ য'ত নেকি মই অটো ভাড়া কৰি মই ঘৰলৈ আহিব পাৰোঁ দোকান বন্ধ কৰাৰ পিছত। তেতিয়া মোৰ বাইদেউৰ ওচৰত যাওঁতে বাইদেৱে মোক বুজালে, তই যিখিনি সাধনা কৰি আছ সেইখিনি ভুল। এতিয়া মই যে কেনেকৈ ভুল হ'ব, কাৰণ মই যিখিনি সাধনা কৰিছোঁ মই শুদ্ধতে আছোঁ। কৈছে নহয়, তই জ্ঞান গংগা পুস্তক বুলি এখন পুস্তক দিছিলে মোক, সেই কিতাপখন আনি মই ঘৰত থৈ দিছিলোঁ। মই পঢ়া নাছিলোঁ। গতিকে মই ঘৰত থৈ মই আকৌ পিছদিনাখন দোকানলৈ ওলাই গৈছিলোঁ। ওলাই যাওঁতে মই কিতাপখন লৈ গৈছিলোঁ, কিন্তু ছাৰ মই দোকানৰ ভিতৰত থৈ দিছিলোঁ। মোৰ মাৰি মই সেইদিনাখনো কান্দিছোঁ, ভগৱান কি হৈছে মোৰ দোকানখন। কিতাপখন মই থৈ দিলোঁ। তেনেকৈ বাইদেউ আহিলে, কৈছে এফালে যাবলগীয়া আছে, ব'লা যাওঁ। তেতিয়া মই ক'লোঁ দোকানখন বন্ধ কৰি মই এজন ভকতৰ ঘৰলৈ গৈছিলোঁ ছাৰ। সেই ভকতজনৰ ঘৰত যাওঁতে মই অলপ সময় বহি মই অলপ শান্তি পাইছিলোঁ কিবা এটা। তাৰপিছতো মই এনেকুৱা শান্তিও পোৱা নাছিলোঁ য'ত নেকি মোৰ মাইণ্ডটো আছিলে টকা পইচাৰ ক্ষেত্ৰত। গতিকে মোৰ মাইণ্ডটো টকা পইচাৰ ফালেই গৈ আছিলে ছাৰ। গতিকে মই সেইখিনি বাইদেউক কৈ পেলাই বাইদেউৰ লগত গুচি আহোঁতে মই অট'তে মোক এজন মোৰ ঘৰৰ কাষৰে বাইদেউ এগৰাকী মোক ৰখাই পেলাই মোক ক'লে, চাদৰ 7খন আছে অৰ্ডাৰ, তই কৰি দিব পাৰিবি নেকি? তেতিয়া মোৰ মনটো কিবা এটা ভাল লাগিলে। মই হওক দে, মই কিবা এটা কাম পাইছোঁ। দোকান খুলি মই ভিতৰলৈ গ'লোঁ, মই চাদৰখিনি ল'লোঁ। লগে লগে তেনেকৈ মোৰ কাম আহিছে, ফেচিয়েল আহিছে, থ্ৰেডিং আহিছে। তেতিয়া মই আচৰিত পাইছোঁ, কি চমৎকাৰ হে পৰমাত্মা। মই এই চমৎকাৰৰ বিষয়লৈ মই কেতিয়াও নাপাহৰোঁ মই। হে পৰমাত্মা, মই কেতিয়াও নাপাহৰোঁ। ইটোৰ পিছত সিটো মোৰ কাম আজিও ৰখা নাই। সেই পৰমাত্মাৰ দয়াই বুলি ভাবি মই পৰমাত্মাৰ যিটো জ্ঞান গংগাৰ পুস্তক সেইটো মই মূৰত লগাই মই তাতে থৈ পেলাই মই ভাবিলোঁ মই পঢ়িম। মই ইমানেই কামত বিজি হৈ গ'লোঁ য'ত নেকি মই পুস্তক পঢ়িবলৈ আজিলৈকে নোৱাৰিলোঁ। এইকাৰণে নোৱাৰিলোঁ কি মোক পৰমাত্মাই ইমানেই দি দিলে য'ত নেকি মোৰ কমি নহ'ল। তাৰপিছত মই পুস্তক লৈ পেলাই ঘৰলৈ আহিলোঁ। আহি পেলাই মোৰ মানুহজনক ক'লোঁ এনেকুৱা কথা আজি। কৈছে হয়নে, কিমান পইচা আনিছা? মই কৈছোঁ ইমান আনিছোঁ। গতিকে গোটেই ঘৰ ভৰা ৰেচন নিজৰ চব ফালে সুবিধা কৰি দিলে। একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈছে এইখিনি। হে পৰমাত্মা। গতিকে তাৰ পিছদিনাখন মই বাইদেউক লগ ধৰিলোঁ। বাইদেউক লগ ধৰি পেলাই মই ক'লোঁ, বাইদেউ মোক কেনেকৈ কি কৰিব পাৰে মই একো নাজানো। কি গুৰু হয়, কি হয়, মই আজিলৈকে জ্ঞান গংগা পঢ়াও নাই। আপুনিয়ে লৈ যাওক মোক, নি পেলাই মই নাম দীক্ষা ল'ম। ক'লে হ'ব, আজি নহয় কালি নহয় এনেকৈ মই নাম দীক্ষা ল'লোঁ।
লোৱাৰ পিছত মোৰ দোকানখন দুপত ধুনীয়া হৈ গ'ল। তাৰপিছতে মই বহুত দিন ধৰি এটা সন্তানৰ কথা ভাবি থাকিছিলোঁ, গতিকে মোৰ এটা সন্তান থকা হ'লে ভাল আছিলে বুলি। কিন্তু মই ডক্টৰকো দেখাইছিলোঁ, দেখুৱাৰ পিছত ডক্টৰে ক'লে আপোনাৰ বয়স হৈছে এতিয়া, আপুনি অলপ ভয় কৰা কথা আছে। তেতিয়া মই বাদ দিছিলোঁ। এইখিনি মোৰ ভিতৰীয়া কথা, তথাপি মই আজি কৈ আছোঁ। গতিকে মই বাদ দিছিলোঁ। বাদ দিয়াৰ পিছত মই তেতিয়া চিন্তা কৰিলোঁ, হে ভগৱান, হে পৰমাত্মা, আপুনি চব কৰিব পাৰে, কি কৰিব নোৱাৰে। তাৰপিছতে মই মোৰ মানুহজনক ক'লোঁ, আপুনিও নাম দীক্ষা লওক, কিবা না কিবা এটা গুৰুদেৱে হেৰি কৰিয়ে দিব, সমাধান কৰিয়ে দিব। তেতিয়া মোৰ মানুহজনো ল'লে। মানুহজনে লোৱাৰ পিছত ইমানে ভাল দিন আহিল, মোৰ তাৰপিছত সন্তান এটাও আহিল। সন্তান অহাৰ পিছত ডক্টৰে কৈছে নাই, আমি ইয়াত নোৱাৰিম। তাৰপিছত ঢেকীয়াজুলি দেখাই তেজপুৰলৈ গ'লোঁ। তেজপুৰৰ পৰা গৈ গুৱাহাটীত ৰেফাৰ কৰিলে। তাৰপিছতে ক'লে নহয়, আমাৰ মানুহজনে ক'লে কি ইয়াতে হ'ব, যি হ'ব সন্ত ৰামপাল মহাৰাজেই চব কৰিব পাৰিব, বাকী একো চিন্তা কৰিবলগীয়া নাই। ভালে ভালে মোৰ সন্তানো আহিল, ল'ৰা এটা আছে, আজি 2 বছৰ হৈছে। গতিকে মোৰ একো চিন্তা নাই এতিয়া, সকলো মোৰ শান্তিৰে মোৰ দোকান ঘৰ সম্পূৰ্ণ ধুনীয়াকৈ চলি আছে। একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈ আছে এয়া। এইটো আচৰিত কথা, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন আপোনাৰ দোকানত ৰাখি থোৱাৰ পিছতো আপুনি যাক অধ্যয়নে কৰা নাছিলে, তথাপি আপুনি ইমান লাভ পাবলৈ সক্ষম হৈছে। আৰু লগতে আপুনি যেতিয়া নাম দীক্ষা লোৱাৰ পিছত আপুনি এটি সন্তানৰ কথা ভাবিছিলে, আপুনি নিঃসন্তান আছিলে। নিঃসন্তানৰ পৰা আপোনাক এতিয়া বৰ্তমান এটি সন্তানৰ পৰমাত্মাই কৃপা কৰিলে, সন্তান প্ৰাপ্তি কৰিলে। এইটো কেনেকৈ সম্ভৱ? সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে, যাৰ দ্বাৰা নেকি আপুনি ইমানখিনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপাল মহাৰাজে 4 বেদৰ পৰা আপোনাৰ শাস্ত্ৰৰ পৰা আমাক যিটো ভক্তি দিয়ে, সেই ভক্তিত এনেকুৱা এটা আমাক মন্ত্ৰ দিয়ে, য'ত নেকি আমি সেয়া কৰিলে আমাৰ সকলো দুখ বিপদ যিটো নহ'বলগীয়া কামো হৈ যায়। কিয় কাৰণে হৈ যায়? কাৰণ কি সত্যবিধি আপোনাৰ সাধনা দিয়ে, বেদৰ পৰা উলিয়াই দিয়ে, সেইকাৰণে। আৰু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মই এটা কথা ক'ব বিচাৰোঁ, মই কোনো ধৰণৰ গুৰুক মই বিশ্বাস কৰা নাছিলোঁ। য'ত নেকি এটাই মই আপোনাক আগতেও কৈছিলোঁ, মই একমাত্ৰ কালী পূজা কৰিছিলোঁ আৰু শিৱ। কিন্তু তেওঁলোকে যে মোক কৰিও একো লাভ নাপালোঁ। মই গুৰু হিচাপে সন্ত ৰামপাল মহাৰাজৰ পৰা যিটো জ্ঞান পালোঁ, মই সৎসং শুনিলোঁ, জ্ঞান গংগা পুস্তক মই চাই লাষ্টত মই এটাই বুজিলোঁ, এয়াহে সত্য গুৰু। কাৰণ কিয়, তেওঁ মুখ কমলৰ পৰা একো নকয়, তেখেতে চব বেদ খুলি দেখায়, এটা বেদ খুলি দেখায়। যিটোৱে আপুনি বিচাৰে সেইটোৱে পাব আপুনি। যেনেকৈ আপুনি বোলে নহয় তেওঁ মুখৰ পৰা কৈছে, সেইটো নহয়, প্ৰমাণৰ সৈতে তেখেতে দি আছে। সেয়া প্ৰমাণ চাই মই তেখেতৰ চৰণত আহিছোঁ। আৰু আপুনি যিহেতু তেখেতৰ জ্ঞান বুজি, তেখেতৰ সৎসং প্ৰবচন শুনি ভালদৰে জ্ঞান বুজি শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰিছে, আৰু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এগৰাকী সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? মুখ্য উদ্দেশ্য এইটোৱে, যেনেকৈ আগতে সত্য যুগত কোনো ঠগবাজ নাছিল, ডকাইত নাছিল, কোনো ধৰণৰ ৰেপ নাছিল, কিবা নাছিল, একো নাছিল, চুৰ নাছিল, একোৱে নাছিলে। সত্য যুগত সত্য বাণী আছিল। ঠিক সেই সত্য যুগটো আজিও সন্ত ৰামপাল মহাৰাজে যুঁজি আছে, আৰু তেওঁ আনিহে এৰিব, আৰু হৈও আছে আৰু হ'বগৈ। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত যিসকল আমাৰ এই ভাৰতবৰ্ষত গুৰু আছে, তেওঁলোকৰ যি ভক্তিবিধি, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য এইটোৱে, আমাৰ সন্ত ৰামপাল মহাৰাজে এটা পাত লুটিয়াই শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। গীতা ভাগৱত যিমান শাস্ত্ৰ আছে, বেদ শাস্ত্ৰ গোটেইখিনি, সেইখিনি শাস্ত্ৰৰ অনুকূল আমাক ভক্তি দিয়ে। আৰু যিখিনি আপোনাৰ গুৰু আছে, তেওঁলোকে আমাক এইখিনি দেখুৱাব নোৱাৰে। তেওঁলোকে মুখ কমলৰ পৰা নিজে যি মন যায় তাকে কৈ দিয়ে, আৰু সেইখিনি বস্তুত আমাৰ একো লাভালাভ নহয়। আৰু যিখিনি এতিয়া সন্ত ৰামপাল মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি দিছে, তেওঁ গোটেই শাস্ত্ৰ ভক্তিখিনি ধুনীয়াকৈ তাৰপৰা উলিয়াই আমাক যিটো মন্ত্ৰ দিছে, আমি সেই মন্ত্ৰৰে আজি আমি বহুত সুখী। আৰু এগৰাকী আপুনি যিহেতু মহিলা, সেই হিচাপে মই আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে, তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি আমি শুনিব পাইছোঁ। সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এনেধৰণৰ পদক্ষেপ লৈছেনে আপোনালোকৰ সৎলোক আশ্ৰমবিলাকত? হয় ছাৰ,
তাত এটকাও আপোনাক পইচা দিবও নালাগে, ল'বও নালাগে। এযোৰ কাপোৰত বিয়া হৈ যাব, য'ত নেকি আপোনাৰ যিযোৰ কাপোৰ পিন্ধি যাব সেইযোৰ কাপোৰে দৰা কইনা একে ঘৰ পাবগৈ, আৰু এটকাও দিব নালাগে। আৰু আমাৰ তাত যিটো খোৱা বোৱা হয়, তেওঁলোকে ধুনীয়াকৈ ভোজন কৰি আহিবও পাৰে। সম্পূৰ্ণ সন্ত ৰামপাল মহাৰাজে এতিয়া গোটেইখিনি সুবিধা কৰি দিছে। আৰু যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও জ্ঞান গংগা নামৰ পুথিখন যেতিয়া আপুনি আপোনাৰ দোকানত ৰাখিছিল, তেতিয়া আপুনি বিভিন্ন লাভ পাবলৈ সক্ষম হৈছে। এতিয়া যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? হয় ছাৰ, মই বাৰ্তানো কি দিম ছাৰ? মই তেওঁলোকক হাতযোৰ কৰি বিনতি কৰিব পাৰিম, মোৰ মা দেউতা, বাই ভনী, ভাই ককাই, তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহক, আহি নাম দীক্ষা লওক। লৈ গোটেইখিনি, যদি তেওঁলোকৰ মনত সন্দেহ আছে, আজিকালিৰ যুগত মোবাইল ফোন আছে, তেওঁক চাৰ্চ কৰি চাব পাৰে। আৰু গোটেই শিক্ষিত সমাজ, তেওঁলোকে চব জানিবই। ইমান আমাৰ এতিয়া সমাজখন মূৰ্খ হৈ থকা নাই। বেদ চাওক খুলি পেলাই, সৎসং চাওক, জ্ঞান গংগা পুস্তক চাওক, সম্পূৰ্ণ তাত লিখাই আছে। সেই শাস্ত্ৰ অনুকূল যদি ভক্তি কৰে, মোৰ নিচিনাকৈ তেওঁলোকে লাভ ল'ব পাৰিব। সকলো লাভ সেইখিনি কৰিবলৈ হ'লে সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা ল'ব লাগিব। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি একেবাৰে সহজ ছাৰ নাম দীক্ষা ল'বলৈ। আগতে অকণ কঠিন আছিল যদিও এতিয়া একেবাৰে সহজ। মোবাইলত আপুনি চাৰ্চ কৰিলেও তাত নাম্বাৰ পাব, গুগল, আপোনাৰ ইউটিউব চবতে পাব। আৰু যদি জ্ঞান গংগা পুস্তক আছে তেওঁলোকৰ ঘৰত, তাত লিখাই আছে, পিছফালে গোটেই নাম্বাৰ দিয়া আছে। সাধনা চেনেলতো আপোনাৰ এটা শাৰী আহে, নাম্বাৰ আহে, তাতো কল কৰিব পাৰে। য'তে নালাগক, আশ্ৰমত লাগিব, ওচৰৰ চুবুৰীয়া আশ্ৰমলৈ তেওঁলোকে কনভাৰ্ট কৰি দিব। আৰু একদম ইজিলি, এটকা নোহোৱাকৈ ফ্ৰীলি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। নমস্কাৰ।